নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰীসকল, এই ভিডিঅ'টোত শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ বাবে জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাত্ৰীসকল, এইখন হৈছে যোৱা 19/7/2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত ছাৰে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা আৰু এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নডেল অফিচাৰ PM পোষণ এওঁলোকলৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰ। ইয়াৰ ছাবজেক্টটো হৈছে কালাৰ কম্বিনেশ্যন ফৰ দ্য অনগোয়িং কনষ্ট্ৰাকশ্যন অফ কিটচেন কাম ষ্ট'ৰ্ছ during the year 2025-2026. এতিয়া ইয়াত লিখিছে, Sir Madam, with reference to the subject cited above, I would like to inform you that the following color combination has been finalized for the ongoing construction of kitchen cum stores during the year 2025-2026. অৰ্থাৎ ছাত্ৰীসকল 2025-26 বৰ্ষৰ বাবে অসমৰ প্ৰতিখন জিলাৰ একাংশ বিদ্যালয়ত যি কিটচেন কাম ষ্ট'ৰ ৰুমৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেই ৰুমটোৰ কিটচেন কাম ষ্ট'ৰ ইয়াৰ কালাৰ কম্বিনেশ্যন কেনেধৰণৰ হ'ব সেইটো সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এটা বিশেষ মডেল প্ৰস্তুত কৰা হৈছে আৰু সেইটো ইতিমধ্যে জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে আৰু সেই মৰ্মে কিটচেন কাম ষ্ট'ৰ ৰুমটোৰ কালাৰসমূহ কৰিব লাগিব বুলি কোৱা হৈছে। এতিয়া ইয়াত আপোনালোকে লক্ষ্য কৰক, এ পিক্টৰিয়েল মডেল অফ কিটচেন কাম ষ্ট'ৰ উইথ দ্য চিলেক্টেড কালাৰ ইজ enclosed here with as your ready reference. ইয়াত ৰুফটো ডিপ গ্ৰীণ দিব দিছে, অৰ্থাৎ মূধৰ অংশটোত ঘন সেউজীয়া দিবৰ কাৰণে কোৱা হৈছে আৰু ৱালৰ অংশত লাইট গ্ৰীণ ব্যৱহাৰ কৰিবৰ কাৰণে কোৱা হৈছে। আপোনালোকক ছবিটো ইয়াত দেখাই দিছোঁ। ইয়াত দেখুৱাৰ দৰে আপোনালোকৰ কিটচেন কাম ষ্ট'ৰ ৰুমৰ কালাৰ কম্বিনেশ্যনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াত মূধৰ অংশটোত ডিপ গ্ৰীণ ব্যৱহাৰ কৰা হৈছে আৰু ৱালৰ অংশটোত লাইট গ্ৰীণ ব্যৱহাৰ কৰা হৈছে। এইটো মডেল সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু বিদ্যালয়সমূহেও এনেধৰণেৰে তেওঁলোকৰ যি বিদ্যালয়ত যি কিটচেন কাম ষ্ট'ৰ ৰুমৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইটো ব্যৱহাৰ কৰিব পাৰিব বুলি কোৱা হৈছে। গতিকে ছাত্ৰীসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ এই তথ্যখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি এটা মন্তব্য কৰিব আৰু ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। ধন্যবাদ।